प्रख्यात चित्रशिल्पी कनर्प नाथ शर्माक जीवन शिल्पी आद्य शर्मा बঁটা प्रदान नलबारी आर्ट स्कूलर जीवन शिल्पी दिवस उद्यापन प्रख्यात चित्रशिल्पी सरकारी चारुक और कला महाविद्यालय गुवाहाटीर अवसरी अध्यक्ष कनर्प नाथ शर्माक आज आनुষ্ঠানিকভাৱে प्रदान কৰা হয় 2025 বৰ্ষৰ जीवन शिल्पी आद्य शर्मा बঁটা। उक्त बঁটাত আছে गामोचा জাপি स्मारक सम्बर्धना पत्र तामोल पानर शराई नगद 10,000 टका চেলেং চাদৰ পিতলৰ শৰাই विशिष्ट चित्रशिल्पी খসনুৰ আহমেদে गामोचा टका ছবি आदि। जीवन शिल्पी आद्य शर्मार 10ম বাৰ্ষিক মৃত্যু দিৱসটো নলবাৰী आर्ट स्कूलर उद्योगत जीवन शिल्पी दिवस हिसापे उद्यापन কৰি অহা হৈছে। এই উপলক্ষে আজি বিয়লি নলবাৰী आर्ट स्कूलर नवीन रश्मि तामुली सोरणी प्रेक्षागृहत नलबारी आर्ट स्कूलर सभापति मुकुल गोस्वामीয়ে सभापतित्व কৰা আৰু সম্পাদক ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা বঁটা প্ৰদান অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে গুৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক বিশিষ্ট সাহিত্যিক অজিত তালুকদাৰে। সাহিত্যিকগৰাকীয়ে ভাষণত কয়, মানুহৰ সাংস্কৃতিক বিকাশ শিল্প সংস্কৃতিৰ বিকাশ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে। গুৰুজী আদ্য শৰ্মাৰ সান্নিধ্যৰ স্মৰণ কৰি লগতে জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, শিল্প সংস্কৃতিয়ে কথাবোৰ সহজ সৰল কৰি দিয়ে, বিজ্ঞানে কেতিয়াবা সহজ সৰল কথাবোৰ জটিলতালৈ লৈ যায়। সংস্কৃতিৰ বাৰ্তা পাওয়া হৈছে মানুহ, কিন্তু মানুহে কি কৰিলে যে মানুহে কেৱল স্পেইনৰ গুহাত তাহানিৰ দিনত গছৰ শিপাকেই ব্ৰাছ কৰি জন্তুৰ তেজ নাইবা কয়লাৰে দেৱালত চিত্ৰ আঁকি থকা নাই, তাতেই ৰৈ থকা নাই। মানুহে সভ্যতাৰ বিৱৰ্তনত মানুহৰ মগজুৰি বিকাশ হৈছে আৰু মানুহে নতুন নতুন শিল্পপদ নতুন নতুন সাংস্কৃতিক চিন্তাৰ মাজেদি উত্তৰণ ঘটিছে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলীয়ে গুৰুজীৰ জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে। সভাত বঁটা প্ৰাপক কনৰ্প নাথ শৰ্মাই মনৰ অনুভৱ ব্যক্ত কৰে। এই বঁটা লাভ কৰি মই আজি অন্তত অসম চৰকাৰে যি দিছে তাতকৈও মই বহুত বেছি আনন্দিত হৈছোঁ। উক্ত অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী কল্পনা দত্ত, বিশিষ্ট চিত্ৰশিল্পী নলিনী দাস, উদীয়মান তবলা শিল্পী নিচাদ অজিত মহন্ত, উদীয়মান নৃত্যশিল্পী জেৰিফা ইয়াছমিনক সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন কৰে নলবাৰী আৰ্ট স্কুলৰ সভাপতি মুকুল গোস্বামীয়ে। গুৰুজী আদ্য শৰ্মাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে নলবাৰী আৰ্ট স্কুলৰ কাৰিকৰী সভাপতি তথা বিশিষ্ট চিত্ৰশিল্পী খসনুৰ আহমেদে। বন্তি প্ৰজ্বলন কৰে নলবাৰী আৰ্ট স্কুলৰ অধ্যক্ষ হিৰণময় কলিতাই। অন্যহাতে পৰভাগত গুৰুজী আদ্য শৰ্মাৰ উদ্যানত গুৰুজীৰ আবক্ষ মূৰ্তি আৰু পূৰ্ণা বৈভৱ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত মাল্যাৰ্পণ কৰে বিশিষ্ট শিক্ষাবিদ ৰজত ডেকা আৰু সমাজকৰ্মী কেশৱ বৰ্মনে। বন্তি প্ৰজ্বলন কৰে প্ৰবীণ ভাস্কৰ্য শিল্পী যোগেন্দ্ৰ নাথ শীল আৰু নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মাই। সভাৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী তথা বিশিষ্ট ক্ৰীড়া সংগঠক মফিজুদ্দিন আহমেদে। আজিৰ অনুষ্ঠানত নলবাৰী আৰ্ট স্কুলৰ কাৰ্যকৰী সভাপতি খসনুৰ আহমেদ, যুটীয়া সম্পাদক নৃপেন্দ্ৰ কুমাৰ শৰ্মা, জিতুমণি ভট্ট, নলবাৰী আৰ্ট স্কুলৰ অধ্যক্ষ হিৰণময়ী কলিতা, উপাধ্যক্ষ আব্দুল মনাফকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 1954 চনতে গুৰুজী আদ্য শৰ্মাদেৱৰ নেতৃত্বত নলবাৰী আৰ্ট স্কুল প্ৰতিষ্ঠা কৰা হৈছিল, আজি 7টা দশক আগতেই। আৰু তেখেতৰ মহাপ্ৰয়াণ হয় আজিৰ পৰা 10 বছৰ আগতে আজিৰ দিনটোতে। আৰু নলবাৰী আৰ্ট স্কুল কৰ্তৃপক্ষই তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ, তেখেতৰ আদৰ্শক নপুৰুষৰ মাজলৈ লৈ যাবলৈ এক প্ৰয়াস কৰিছিল যে তেখেতৰ মৃত্যুদিনটো আমি জীৱন শিল্পী দিৱস হিচাপে উদযাপন কৰিম আৰু অসমৰ একোগৰাকী বিশিষ্ট শিল্পীক আমি আদ্য শৰ্মা বঁটা প্ৰদান কৰিম। আৰু তাৰেই প্ৰচেষ্টাত আজি 10ম মৃত্যু বাৰ্ষিকীত জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰা হৈছে অসমৰ এগৰাকী প্ৰবীণ চিত্ৰশিল্পী, প্ৰচাৰ বিমুখ শিল্পী, বিশিষ্ট ভাস্কৰ, গুৱাহাটী চৰকাৰী চাৰুক আৰু কলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শ্ৰীযুত কনৰ্প নাথ শৰ্মাদেৱক। আৰু তেখেত আমাৰ মাজত আহি উপস্থিত থাকি আজি আনন্দেৰে বঁটা গ্ৰহণ কৰিছে। আৰু এই বঁটাতে আমি আনুষ্ঠানিকভাৱে তেখেতৰ হাতত অৰ্পণ কৰিছোঁ অসমৰে এগৰাকী সাম্যমনৰ লগত জড়িত বিশিষ্ট ব্যক্তি, বিশিষ্ট চিত্ৰ নাট্যকাৰ, বিশিষ্ট পৰিচালক, গুৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক, বিশিষ্ট চিত্ৰশিল্পী শ্ৰীযুত অজিত তালুকদাৰ ডাঙৰীয়াৰ দ্বাৰা